আৰক্ষী বিষয়াক জেললৈ গৈ ক্ষমা খোজাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী। ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্বত আছে স্বয়ং মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ নিয়ন্ত্ৰণত থকা আৰক্ষীয়ে আইন শৃংখলা ৰক্ষাৰ নামত ৰাজ্যৰ সৰ্বত্ৰতে চলাইছে গুণ্ডাগিৰি। মহানগৰীৰ ৭ গাঁৱত এগৰাকী ACS বিষয়াক শাৰীৰিকভাৱে অপদস্থ কৰাৰ পিছত আৰক্ষীয়ে সংঘটিত কৰিছে পল্টন বজাৰ কাণ্ড। মহানগৰীৰ ৰাজপথত সাধাৰণ ভুলৰ বাবেই গুপ্তা নামৰ এগৰাকী মটৰচাইকেল আৰোহীক পত্নী সন্তানৰ সন্মুখতেই অমানসিকভাৱে মাৰপিট কৰিছিল আৰক্ষীয়ে। তদুপৰি আইনৰ ধাৰা প্ৰয়োগ কৰি আৰক্ষীৰ দ্বাৰা নিৰ্গৃহীত লোকজনক জেললৈ প্ৰেৰণ কৰাৰ পিছত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে। শনিবাৰে মহানগৰ আৰক্ষীৰ DCPক জেললৈ গৈ বিকি গুপ্তাৰ ওচৰত ক্ষমা খোজাৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীয়ে। এজন আৰক্ষী বিষয়াই অসম অসামৰিক সেৱাৰ বিষয়া এজনক বেয়া ব্যৱহাৰ কৰে। যোৱা দুদিন আগত ট্ৰেফিক পুলিচৰ পৰা আমাৰ এজন ব্যক্তিক যি ধৰণে কৰা হ'ল তেওঁক জেলতে দি দিয়া হ'ল। যোৱাকালি DCP নিজে জেলত গৈ সেই ব্যক্তিজনৰ ওচৰত আমি এক প্ৰকাৰ ক্ষমা খুজিবৰ কাৰণে মই কৈছিলোঁ, অন্ততঃ যাতে এনেকুৱা ভুল আৰু পুনৰাবৃত্তি নহয়। গতিকে এটা বহুদিনীয়া পুলিচ সেই ধৰণে গঢ় লৈ উঠিলে লাহে লাহে আমাৰ দৃষ্টান্তবিলাক আপোনালোকেও ৰাইজৰ আগত দাঙি ধৰিব, মোৰ নজৰত আহিব, আমি ব্যৱস্থা লৈ থাকিম। অলপ সময় লাগিব, কিন্তু চৰকাৰে এইটো ক্ষেত্ৰত কঠোৰ যে নিৰীহৰ লগত আৰক্ষী অত্যন্ত মৰমীয়াল হ'ব লাগিব আৰু অপৰাধীৰ লগত অত্যন্ত এক প্ৰকাৰ ক'ব গ'লে কঠোৰতকৈ ওপৰত যি উদাহৰণ আছে সেইটো হ'ব লাগিব। আইন শৃংখলা ৰক্ষাৰ দায়িত্বত নিয়োজিত অসম আৰক্ষীৰ একাংশ বিষয়া কনিষ্টবলে চলোৱা এনে সন্ত্ৰাসে অস্বস্তিত পেলাইছে ৰাজ্যৰ বৰমূৰীয়াসকলক। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।